নমস্কাৰ প্ৰিয় দৰ্শকসকল নয়া দিশায়ে অনুষ্ঠানৰ আন এটি খণ্ডলৈ মই আপোনালোকক স্বাগতম জনাইছো। আজি আমি হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ অধীনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত কল্যাণকামী আঁচনিসমূহ কেনেদৰে ৰূপায়িত হৈ আছে সেয়া আমি বুজ ল'ম। আমি এতিয়া উপস্থিত হৈছো বামুণ্ডি গাঁও পঞ্চায়তত। ইয়াৰ ৰাইজে এই পঞ্চায়তখনৰ যোগেদি কেনেকুৱা সুবিধা পাইছে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন আমি চাই লওঁ। হাজো উন্নয়ন খণ্ড। হাজো উন্নয়ন খণ্ড 16টা গাঁও পঞ্চায়তৰে গঠিত এটা লেখত ল'বলগীয়া উন্নয়ন খণ্ড। ইয়াৰ অধিকাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ হাজো ব্লকৰ আণ্ডাৰত টোটেল 16খন পঞ্চায়ত আছে আৰু এই 16খন পঞ্চায়তত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ৰূপায়িত হৈ আছে। আমি ব্লকৰ ফালৰ পৰা আঁচনিসমূহ ৰূপায়িত কৰাৰ ক্ষেত্ৰত পঞ্চায়তবিলাকক আমাৰ গাঁও সভা পাতিবলৈ নিৰ্দেশনা দিয়া থাকে। এতিয়া এখন গাঁৱত যিখিনি অভাৱ অভিযোগ আছে তাক সাধাৰণ জনতাইহে জানিব। গতিকে এই ক্ষেত্ৰত আমি ওপৰ চৰকাৰৰ পৰা বিভিন্ন সময়ত নিৰ্দেশনা পাওঁ আৰু তাৰে উপৰি আমাৰ ইউনিভাৰ্চেলি 2 অক্টোবৰ তাৰিখত প্ৰতিখন গাঁও পঞ্চায়ততে গাঁও সভা বৰ্ষটোৰ প্ৰথমখন গাঁও সভা আমি অনুষ্ঠিত কৰোঁ আৰু এই গাঁও সভাত যিবোৰ আঁচনি লওঁ সেই আঁচনিবোৰৰ পৰা পঞ্চায়তে প্ৰায়ৰিটি ৱাইজ তেওঁলোকক কোনটো আঁচনিৰ প্ৰথমতে প্ৰয়োজন, কোনটো আঁচনি অকণমান দেৰিকৈ হ'লেও হ'ব, সেই হিচাপত আমি প্ৰায়ৰিটি ৱাইজ কামবোৰ গুৰুত্ব সহকাৰে কৰি আঁচনিবোৰ ৰূপায়ণ কৰোঁ। বামুণ্ডি গাঁও পঞ্চায়তৰ জৰিয়তে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়িত হৈ আহিছে। এই গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান আঁচনিৰ অধীনত 20 লাখ টকা ব্যয় সাপেক্ষে এটি নতুনকৈ সুন্দৰভাৱে পঞ্চায়ত কাৰ্যালয় গৃহ নিৰ্মাণ কৰে। এই ক্ষেত্ৰত অধিক তথ্য জানিবলৈ সচিবগৰাকীয়ে এনেদৰে কয়। আমাৰ এই পঞ্চায়তটো হাজো উন্নয়ন খণ্ডৰ 84 নং বামুণ্ডি গাঁও পঞ্চায়ত। মই বামুণ্ডি গাঁও পঞ্চায়তৰ সচিব। আমাৰ এই বামুণ্ডি গাঁও পঞ্চায়তটো প্ৰায় 8,500 হাউচৰে গঠিত। প্ৰায় 22,000 মান পপুলেশ্যন আছে। আমি এই 22,000 পপুলেশ্যনৰ যিমানখিনি আমাৰ মানুহ আছে, দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা নাইবা আমি ৰাজ্যিক চৰকাৰৰ পৰা যিমানখিনি আমি ফাণ্ড পাওঁ সেইমতে আমি কামসমূহ সুচাৰুৰূপে পালন কৰি আহিছোঁ, কাম কৰি আহিছোঁ। আমি বিশেষকৈ এতিয়া বৰ্তমান 15 ফাইনেন্সৰ টাইড আৰু আনটাইডৰ কাম আমাৰ চলি আছে। লগতে আমি ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অধীনত আমি এটা কাৰ্যালয় গৃহ নিৰ্মাণৰ কাৰণে আমি আবণ্টন পাইছিলোঁ। ইতিমধ্যে আমাৰ প্ৰায় 60% পইচা আমাক মুকলি কৰি দিছিলে। সেইমৰ্মে আমি এই কাৰ্যালয়টো প্ৰায় 12 লাখ টকাৰ কাম আমি ইতিমধ্যে শেষ কৰিছোঁ। বাকী 8 লাখ টকা পালে আমি বাকী আমাৰ যিমানখিনি কাম আছে সেইখিনি কৰিবলৈ সক্ষম হ'ম। লগতে আমি ভাবিছোঁ আমাৰ বিশেষকৈ আমাৰ গাঁও পঞ্চায়তটোত আমাৰ কাৰ্যালয়ৰ যথেষ্ট অভাৱ আছিলে। এই বিল্ডিংটো পোৱাৰ পিছত আমি সঁচাকৈ আনন্দিত হৈছোঁ। আমাৰ ৰাইজ আনন্দিত হৈছে। আমি বিশেষকৈ আমাৰ ৰাইজৰ কাৰণে এটা কাৰ্যালয় আমি পাইছোঁ। বামুণ্ডি পঞ্চায়ত কাৰ্যালয়টো এটা অঞ্চল পাহাৰেৰে আৱৰি আছে আৰু বাৰিষা কালত বৰষুণ আহিলে পাহাৰৰ পৰা নামি অহা পানীয়ে শিল বালি কঢ়িয়াই আনি কাৰ্যালয়ৰ চৌহদটো সহায় পেলায় আৰু তাৰ প্ৰতিৰোধৰ বাবে পঞ্চায়ত বিত্তীয় আয়োগৰ অধীনত এখন শিলৰ গাৰ্ড ৱাল নিৰ্মাণ কৰে প্ৰায় 3,63,000 টকাৰে আৰু ইয়াৰ দ্বাৰা চৌহদৰ খহনীয়া প্ৰতিৰোধ হ'ব বুলি আমাক জানিব দিয়ে সহকাৰী অভিযন্তাগৰাকীয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী তপন কলিতা। মই হাজো উন্নয়ন খণ্ডৰ অধীনত 86 নং বামুণ্ডি গাঁও পঞ্চায়তৰ এগ্ৰিগেটেড ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছোঁ। আমি 15 ফাইনেন্সৰ অধীনত এইখন প্ৰটেকশ্যন ৱাল হিচাপে আমি ধৰিছোঁ, আঁচনি হিচাপে ধৰিছোঁ। পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত আনটাড ফাণ্ডত
এই কাৰণে ধৰা হ'ল যে বামুণ্ডি এই পঞ্চায়তটো আমাৰ পাহাৰ এলেকাত পৰে, যাৰ কাৰণে প্ৰতি বছৰে বানপানীৰ সময়ত যোনটো পানীৰ ফ্ল'টো ইৰোশ্যন প্ৰটেকশ্যনটোৰ কাৰণে আমি এইখন ৱাল ব্যৱস্থা কৰা হৈছে, যাৰ কাৰণে কি হয় প্ৰত্যেক বছৰে পানীৰ যোনটো ফ্ল' আহে সেই ফ্ল'টোৱে আহি ইয়াতে ডেমেজ ছিষ্টেম কিছুমান মানে আমাৰ দৃষ্টিগোচৰ হৈছিলে, যোৱা বছৰো হৈছিলে। তাৰ কাৰণে এই বছৰ আমি এই বিল্ডিংটো আমি ভালে ৰাখি সংৰক্ষণ কৰিবৰ কাৰণে এই ৱালখন আমি এইবাৰ ধৰা হৈছে আঁচনিত। এই ৱালখন সম্পূৰ্ণৰূপে এতিয়ালৈকে হৈ উঠা নাই যদিও বৰ্তমান চলি আছে, আপোনালোকে দেখিছে। আৰু এইখন ৱালত আমি এষ্টিমেট এমাউণ্ট হিচাপে ধৰিছিলোঁ 3,63,000 টকা। এই পঞ্চায়তৰে নিচে ওচৰত অৱস্থিত কৈলাশপুৰ গাঁৱত দুটি আঁচনি হাতত লয়। এটি হ'ল চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত খোৱা পানীৰ ব্যৱস্থা আৰু আন এটি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অংগনবাদীৰ মেৰামতিৰ কাম। পঞ্চদশ বিত্তীয় আয়োগৰ ক্ষেত্ৰতো গাঁও সভাৰ আঁচনিসমূহে আমি কাৰ্যকৰী কৰোঁ। তাতে টাইড আৰু আনটাইড দুইটা ফাণ্ডতে আমি আঁচনি ল'ব পাৰোঁ। টাইডৰ ক্ষেত্ৰত আমি আপোনাৰ স্বচ্ছতা ৰিলেটেড যিখিনি আঁচনি আছে, অৰ্থাৎ নিকা পৰিষ্কাৰ খোৱা পানী আৰু লগতে চেনিটেশ্যন, অৰ্থাৎ আমাৰ শৌচাগাৰ তেনেকুৱা নিৰ্মাণৰ আঁচনিসমূহ আমি টাইড গ্ৰাণ্টৰ জৰিয়তে লওঁ। আৰু আনটাইডৰ ক্ষেত্ৰত কোনো পৰিসীমা নাথাকে। আনটাইডৰ ক্ষেত্ৰত আমি যিকোনো আঁচনিয়ে গ্ৰহণ কৰিব পাৰোঁ, যেনে যিবোৰ চৰকাৰী অনুষ্ঠান, আপোনাৰ অংগনবাদী স্কুল হওক, LP স্কুল, হাই স্কুল বা ভেটেনাৰী, প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰ, এই অনুষ্ঠানসমূহ উন্নত কৰিবলৈ বা তাতে কিছুমান যদি পুৰণি ডেমেজ হৈ গৈছে আমি সেইবোৰ ৰিপেয়াৰিং কৰিবলৈ বা নতুন আমি কিছুমান আঁচনি তাতে ধৰি যাতে চৰকাৰী অনুষ্ঠানবোৰ আগতকৈ উন্নত কৰিব পাৰোঁ, সেইটো পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে ব্যৱস্থা লোৱা হৈছে। কৈলাশপুৰ অঞ্চলটিৰ বৃহৎ অঞ্চল পাহাৰেৰে আৱৰি আছে। ইয়াৰ মানুহে খোৱা পানীৰ অভাৱত বৰ কষ্ট খাব লগা হৈছিল আৰু এই ক্ষেত্ৰত বামুণ্ডি পঞ্চায়তৰ ফালৰ পৰা 2017-18 বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত 3 লাখ টকা ব্যয় সাপেক্ষে এটি বিশুদ্ধ খোৱা পানীৰ টেংকি নিৰ্মাণ কৰে আৰু ইয়াৰ দ্বাৰা এই গাঁৱৰ মানুহৰ খোৱা পানীৰ অভাৱ পূৰণ হয়। এই ক্ষেত্ৰত আমি স্থানীয় গাঁওবাসীক সোধাত এনেদৰে কয়। সেইটো আগতে আমাৰ এই পাহাৰ এৰিয়া পানীৰ বহুত অভাৱ নিজৰা আছিল। আগত নিজৰাৰ পৰা আমি পানীটো খোৱাৰ অসুবিধা হয়, আমাৰ জাগাৰ মানুহৰ অসুবিধা হয় বা ইয়াতে পামে পথাৰে অহা মানুহগিলাখানেও ইয়াতে পানী খায়, সেইটোও অসুবিধা হয়। পঞ্চায়তৰ যোগেদি আমি জনালোঁ, জনাতে তেখেতসকলে আমাক এই টেংকিটো দি যথেষ্ট আমাক সহায় কৰিছে আৰু আজি আমি ভাল পানী খাব পাইছোঁ সেইটোৰ বিনিময়। আকৌ এই গাঁৱতে অৱস্থিত 47 নং নাৰায়ণপুৰ কৈলাশপুৰ অংগনবাদী কেন্দ্ৰটি জৰাজীৰ্ণ হৈ পৰাত বামুণ্ডি পঞ্চায়তৰ ফালৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত 2 লাখ টকা ব্যয় সাপেক্ষে অংগনবাদী কেন্দ্ৰটি সুন্দৰভাৱে মেৰামতি কৰি দিয়ে। এই বিষয়ে অংগনবাদী কৰ্মীগৰাকীয়ে আমাক এনেদৰে কয়। বাইদেউ, আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী নিৰলা দাস। এই কেন্দ্ৰটিৰ নামটো কি? 47 নং নাৰায়ণপুৰ কৈলাশপুৰ। ইয়াতে আপুনি কি বিভাগত কৰি আছে বাৰু? মই অংগনবাদী কৰ্মী হিচাপে ইয়াত কৰি আছো কাম। হয় নেকি? দেখিবলৈ পাইছোঁ অংগনবাদী কেন্দ্ৰটো বহুত ধুনীয়াকৈ সজাইছে। ইয়াৰ কাৰণে কিবা সাহায্য পাইছেনে? সাহায্য মানে আগৰ যিটো কেন্দ্ৰ আছিল সেই কেন্দ্ৰটো তাৰমানে জৰাজীৰ্ণ অৱস্থা হৈছিল। তাৰে পিছত আমি পঞ্চায়তত জনালোঁ। পঞ্চায়তত জনাওঁতে পঞ্চায়তৰ থ্ৰু দি আমাক ইমান ধুনীয়া কৰি মানে বস্তুটো বনাই দিছে আৰু অংগনবাদী কেন্দ্ৰটো বনাই দিছে। এতিয়া ল'ৰা ছোৱালীবিলাক যে আহে ইয়ালৈ, তেওঁলোক চাগে সুখী ন? ইয়াতে পঢ়ি সুখী, যথেষ্ট সুখী। প্ৰধানমন্ত্ৰী আৱাস যোজনা কেন্দ্ৰীয় তথা অসম চৰকাৰৰ ই এক জনমুখী আঁচনি। গাঁৱৰ দুখীয়া লোকসকলৰ যাৰ এটি থাকিবলৈ পকী ঘৰ নাই তেনে লোকক চৰকাৰে এটি পকী ঘৰ আবণ্টন দি আহিছে। বামুণ্ডি গাঁও পঞ্চায়তৰ জৰিয়তে এই অঞ্চলৰ দুখীয়া লোকসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বহু ঘৰ প্ৰদান কৰি আহিছে।
ঘৰটিৰ মূল্য 1,30,000 টকা ধাৰ্য কৰা হৈছে। পৰিয়ালৰ লোকক 95 দিনৰ জব কাৰ্ডৰ জৰিয়তে মজুৰি প্ৰদান কৰি আহিছে যাৱতীয় কাম কাজখিনি পৰিচালনা কৰাৰ বাবে। আমি বামুণ্ডি গাঁও পঞ্চায়তৰ এগৰাকী হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰা কিছু বুজ লওঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই আঁচনিখন হৈছে ভাৰত চৰকাৰৰ এখন অভিলাষী আঁচনি। যিসকল গাঁও অঞ্চলৰ দৰিদ্ৰ লোকে এটি পকী ঘৰ নিৰ্মাণ কৰিব পৰা নাই তেওঁলোকক এই আঁচনিখনৰ জৰিয়তে এটি পকী ঘৰ আবণ্টিত কৰা হৈছে। মই তেনেকুৱা এজন ঘৰ পোৱা হিতাধিকাৰীৰ ওচৰত আছো, তেওঁৰ পৰা অকণমান কিছু কথা পাতিম। তেওঁ এই ঘৰটো পাই কেনেকুৱা অনুভৱ কৰিছে সেয়াও আমি জানিম। বাইদেউ, আপুনি যে এই ঘৰটো পাইছে আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ইয়াৰ আগতে আপোনাৰ ঘৰ কেনেকুৱা আছিলে? টিঙৰ আগচাইলা আছিল, ভাঙা ঘৰ। হয়, বৰষুণ চৰষুণ পৰিছিলে আৰু। গতিকে এই ঘৰটো আপুনি কেনেকে পালে, মানে ক'ৰ পৰা পালে? পঞ্চায়তৰ জৰিয়তে। পঞ্চায়তৰ জৰিয়তে পাইছে? কাৰ নামত পাইছে বাৰু? আমাৰ এওঁৰ নামত পাইছো, লংকেশ্বৰ ভূঞা। ঠিক আছে, এতিয়া ঘৰটো পাই আপোনালোক সুখী নে? ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি। এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলক সামৰি বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, বিকলাংগ পেঞ্চন আৰু যদি কোনোবা পৰিয়ালৰ পুৰুষগৰাকী হঠাতে মৃত্যুমুখত পৰে তেন্তে তেওঁৰ 18-45 বছৰ ভিতৰৰ পত্নীগৰাকীয়ে এককালীন 25,000 টকা লাভ কৰে। আমি হাজো উন্নয়ন খণ্ডৰ অধীনত বামুণ্ডি গাঁও পঞ্চায়তত কেইগৰাকীমান এই আঁচনি লাভ কৰা হিতাধিকাৰীক লগ পাওঁ আৰু তেওঁলোকে আমাক এনেদৰে জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি এই আঁচনিখন হৈছে এখন অভিলাষী আঁচনি। এই আঁচনিখনৰ জৰিয়তে সুবিধা লাভ কৰা কেইগৰাকীমান মই আইতাক লগ পাইছো, তেওঁলোকৰ পৰা অকণমান আমি জানি ল'ম। আইতা, আপোনাৰ নামটো কওকচোন। ৰূপসী কলিতা। হয়, আপুনি কি সাহায্য পাইছে বাৰু? এই পেঞ্চন আৰু টকা পাই আছো। হয় নেকি? কিমান টকাকে পায়? 250 টকাকে পাওঁ মাহে মাহে। মানে 250কে পায়। প্ৰতিমাহে পাই আছেনে? প্ৰতিমাহে পাই আছে। হয়, আৰু আপুনি আইতা আপুনিও পাইছেনে? ময়ো পাইছো। আপুনি কেনেকে পাইছে? ঠিক আছে, প্ৰতিমাহে আপোনালোকে উলিয়াই নে জমা কৰি থৈ দিয়ে ধনটি? নানো ক'তো জমাত নাই, আমি আনমি। ঠিক আছে, এই সুবিধাকণ পাই পেলাই আপোনালোকে সুখী হৈছেনে? সুখী হৈছো। 2 টকা পালো সুখী হৈছো, 1 টকা পালো সুখী হৈছো, সেইকাৰণে বিপদত নাপাইছো। বামুণ্ডি গাঁও পঞ্চায়তৰ আন এখন গাঁও হ'ল শিলিগুৰি গাঁও। ইয়াতে এখন এই ৰাইজৰ বিভিন্ন সভা সমিতি, সাংস্কৃতিক অনুষ্ঠান চলাবলৈ এখন ৰংগমঞ্চ অতি আৱশ্যক আছিল আৰু প্ৰায় 6 লাখ টকাৰে পঞ্চায়তক বিত্তীয় বৰ্ষৰ আনটাইড ফাণ্ডৰ জৰিয়তে এখন সুন্দৰ সাংস্কৃতিক মঞ্চ নিৰ্মাণ কৰি উলিয়ায় আৰু এই ক্ষেত্ৰত ৰাইজ তথা নিৰ্মাণ সমিতিৰ সভাপতিগৰাকীৰ মুখেৰে আমি জানো আহক তেওঁলোকৰ মনৰ অনুভৱ। আপোনাৰ নামটো ক'বচোন। মোৰ নাম শ্ৰী নাৰায়ণ ৰাজবংশী। হয়, এই অনুষ্ঠানটোৰ লগত আপুনি কেনেধৰণে জড়িত? আমাৰ এই ধাৰেশ্বৰ দেৱালয়খন ঐতিহ্যমণ্ডিত ধাৰেশ্বৰ দেৱালয়, তাৰে মই আগফৰীয়া। কিন্তু আমাৰ প্ৰেচিডেণ্ট সভানেত্ৰী আহি ক'লে যে আমাৰ এনেকৈ মঞ্চ এখন আহিছে, গতিকে এখন উন্নয়ন কমিটি লাগে, নিৰ্মাণ কমিটি লাগে। তেতিয়া তেওঁ ক'লে যে আপুনি প্ৰেচিডেণ্ট হ'ব আৰু এই কামখিনি চোৱা চিতা কৰিব। সেইমতে মই কামখিনি চোৱা চিতা কৰি সুন্দৰভাৱে কামখিনি শেষ কৰি দিছোঁ। হয়, মানে কি আপুনি এনেকৈ জড়িত হৈ আছে আৰু দাদা আপুনি অকণমান কওকচোন অনুষ্ঠানটোৰ লগত কেনেধৰণে জড়িত আপুনি? মোৰ নাম শ্ৰী বীৰেন চন্দ্ৰ কলিতা। মই জল জীৱন আঁচনিত অবৈতনিকভাৱে কাম কৰি আছোঁ আৰু আমাৰ 86 নং বামুণ্ডি পঞ্চায়তৰ এখন আমাৰ বিহু মঞ্চ বা অনুষ্ঠান বহুতো হয়, ইয়াত সভা হয় আদি। আমাৰ বহুত অসুবিধা আছিল। পঞ্চায়তৰ বাইদেৱে অফিচ ডিপাৰ্টমেণ্টৰ পৰা অৰ্থাৎ চৰকাৰৰ পৰা আনি যিখন 6 লাখ টকাৰ মঞ্চ দিছে, মই সদায়ে থাকোঁ, এতেই বহি থাকোঁ। যিখিনি কাম কৰিছে তাৰমানে সুন্দৰ কাম কৰিছে, ইয়াত কোনো নাই, ক্ৰুটি নাই। শিলিগুৰি গাঁৱত এখন ঐতিহ্যমণ্ডিত দেৱালয় আছে। ইয়াত বহু দূৰ দূৰণিৰ দৰ্শনাৰ্থীৰ ভক্তৰ আগমন ঘটে। এই দেৱালয়লৈ অহা দৰ্শনাৰ্থীসকলে বাৰিষা কালত বৰষুণ দিলে দেৱালয়লৈ অহা পথটি বোকা পানীৰে গচকি আহিব লগা হয়।
বামুণ্ডী আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীৰ শিতানৰ পৰা পঞ্চায়তক বিত্তীয় আঁচনিৰ দ্বাৰা এই পথটি আৰু ওচৰতে থকা পুখুৰী পাৰৰ গাৰ্ড ৱাল এখন নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। আৰু এই ক্ষেত্ৰত আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়ে এনেদৰে কয়। নমস্কাৰ, মই শ্ৰী হিতেশ মজুমদাৰ। মই 86 নং বামুণ্ডী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু এই ঠাইখিনি আমাৰ গাঁও পঞ্চায়তৰ আণ্ডাৰতে পৰে। 3 নম্বৰ ৱাৰ্ড আৰু 4 নম্বৰ ৱাৰ্ডকে সাঙুৰি শিলিগুৰি গাঁও। এই গাঁওখনত আমাৰ এই ঐতিহ্যমণ্ডিত ধাৰেশ্বৰ দেৱালয় আছে, যিটো দেৱালয়ত ওপৰলৈ উঠিলে আকাশী গংগা এটা আছে, যিটোতে মানে বছৰৰ 12 মাহে বৰষুণ হৈ থাকে। আৰু সেই প্ৰাকৃতিক সৌন্দৰ্য চাবৰ কাৰণে আমাৰ এই মন্দিৰটোত আমাৰ গাঁৱৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আটাইখিনি মানুহে ইয়াতে অহা দেখা পাওঁ আমি, জানুৱাৰী মাহত হওক বা আমাৰ মাঘ বিহুৰ সময়ত। আৰু আমাৰ এই মন্দিৰৰ প্ৰাংগণত আমি বিভিন্ন অনুষ্ঠান পালন কৰি আহোঁ, যেনে দুৰ্গা পূজা ধৰক, শিৱৰাত্ৰি। সেই অনুষ্ঠানবিলাকত আমাৰ এই আশে পাশে থকা গাঁওবিলাকৰ বহুত মানুহে ভিৰ কৰে। আৰু এই দেৱালয়খনে আমাৰ আকাশী গংগাৰ দেৱালয়খনৰ অসম দৰ্শনৰ পৰা 50 লাখ টকাৰ এটা স্কিম পাবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ বিধায়িকা বাইদেৱে এই অনুষ্ঠানটোত বিভিন্ন ধৰণে সঁহাৰি জনাই আহিছে, তেখেতৰ পৰা বহু লাখ টকাৰ অনুদান পাইছোঁ। আৰু সেই অনুদানবিলাকৰ কাম হোৱাৰ পিছত ৰাইজে এই ৰাস্তাটোৰ বিশেষভাৱে বৰষুণৰ টাইমত পাহাৰৰ পৰা পানীটো নামি আহি ৰাস্তাটো ক্ষতিসাধন কৰিছিলে। আৰু ইয়াৰে ৰাইজৰ দাবীত আমি আমাৰ 2020-21 বৰ্ষত আগতে আঞ্চলিক সদস্যসকলৰ কোনো স্কিম নাছিলে। 20-21 বৰ্ষত যেতিয়া চৰকাৰে 15 ফাইনেন্সৰ অলপমান টকা অনুদান দিছিলে, প্ৰথমে ৰাইজৰ এই মানে অনুদানটোৰ প্ৰতি সঁহাৰি জনাই ৰাইজে যিটো বিচাৰিছে সেইটোৰ কাৰণে আমি এই ৰাস্তাটো দৰ্শনাৰ্থীৰ সুবিধাৰ কাৰণে ৰাস্তাটো যাতে বেয়া নহয় তাৰ কাৰণে আমি যিহেতু ওচৰত আমাৰ এটা ফিচাৰী আছে, সেইটোৰ গাৰ্ড ৱালৰ ব্যৱস্থা কৰি 5,40,000 টকাৰে 2020-21 বৰ্ষৰ 15 ফাইনেন্সৰ আণ্ডাৰত এই কামটো আমি ৰাইজৰ সুবিধাতে কৰি দিছোঁ। পঞ্চায়তক বিত্তীয় আয়োগৰ অধীনত শিলিগুৰি গাঁৱৰ এটি ৰাস্তাৰ কাষত প্ৰায় 10,12,000 টকা ব্যয়েৰে নলা নিষ্কাশনৰ বাবে পকী নৰ্দমা এটি বনাই দি বাৰিষা ৰাস্তাত যাতে পানী জমা নহয় তাৰ ব্যৱস্থা কৰি দিয়ে। এই ক্ষেত্ৰত গাঁৱৰ ৰাইজে এনেদৰে কয়। মই 86 নং বামুণ্ডী গাঁও পঞ্চায়তৰ শিলগুৰি গাঁৱৰ সম্পাদক। আমাৰ গাঁওখন মানে প্ৰায় 4 মাহ এই চুবুৰীটো প্ৰায় পানীৰ কবলতে থাকে। সেইকাৰণে পঞ্চায়তৰ সহায়ত আমি এইটো পকী নলীটো পঞ্চায়তে আমাক দি সহায় কৰিছে নিৰ্মাণ কৰাৰ কাৰণে। তাৰ কাৰণে আমি বহুত উপকৃত হৈছোঁ। এইটো মানে ধৰক আপোনাৰ 3 মাহ 4 মাহ প্ৰায় পানীটো ফাঁচিয়ে থাকে। এইখিনিত প্ৰায় আমাৰ চুবুৰীত প্ৰায় 150 ঘৰ মানুহ আছে। তাৰ ফলত তাৰমানে মানুহখিনি বহুত বেমাৰ আজাৰৰ কাৰণে অসুবিধা হৈ যায়। মোক নিৰ্মাণ কমিটিৰ সভাপতি পতা গৈছিল। টকা আপোনাৰ আছিল 10,12,000। এইটো আপোনাৰ হেৰি আছিল 50 ফাইনেন্সৰ আছিল, আমাৰ ৰাইজে কৰি আছে। MGNৰেগাৰ ক্ষেত্ৰত আমাৰ MGNৰেগাখন যিহেতুকে এখন আইন, ইয়াতে আমাৰ যিখিনি জব কাৰ্ড হোল্ডাৰ আছে সেই জব কাৰ্ড হোল্ডাৰ মানুহখিনিয়ে আমাৰ পঞ্চায়তসমূহত তেওঁলোকে কাম বিচাৰে। সেই আইনৰ অধীনত প্ৰতিখন জব কাৰ্ডত 100 দিনৰ কাম দিবলৈ বাধ্যতামূলক। সেইটো আমি দিবই লাগিব যদিহে সেই জব কাৰ্ড হিতাধিকাৰীয়ে কাম বিচাৰে। গতিকে তেওঁলোকে পঞ্চায়তত কাম বিচাৰি আবেদন কৰে আৰু কাম বিচাৰি আবেদন কৰাৰ পিছত আমি সেই পঞ্চায়তত কি ধৰণৰ কাম চলি আছে সেইমতে আমি এই হিতাধিকাৰীসকলক বিভিন্ন কামত নিয়োগ কৰোঁ। বামুণ্ডী গাঁও পঞ্চায়তৰ অধীনত 2018-19 বৰ্ষত 6,56,000 টকাৰে 2 বিঘা মাটিত এটি পুখুৰী খন্দা হয় আৰু ইয়াৰ স্থানীয় ৰাইজ তথা জব কাৰ্ড থকা লোকসকলৰ দ্বাৰা পুখুৰীটো খন্দা হয়। এই ক্ষেত্ৰত ইয়াৰ ৰাইজে কেনেদৰে উপকৃত হৈছে সেই বিষয়ে আমাক এনেদৰে কয়।
মোৰ নাম শ্ৰী ধৰ্মানন্দ কলিতা, মই বামুণ্ডি শ্ৰীনগৰৰ ছেক্ৰেটাৰী হয়। এইটো আমাৰ মানে এনে খালী ঠাই আছিলে, হ'লে আমি মানে ৰাইজে লগ হৈ মানে মাটিখিনি কিনিলোঁ। কিনাৰ পিছত MG এনৰেগাৰ আণ্ডাৰত বস্তুটো মানে খান্দাৰ ব্যৱস্থা হ'ল। খান্দি ইয়াতে আমি পানীৰ যিটো ৱাটাৰ ৰিজাৰ্ভেশ্যন আৰু ইয়াতে মানে মানুহে গা চা ধোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। লগতে ইয়াতে আমি মানে ৰাইজে মানে কি আমাৰ ইয়াৰে সদস্য 3 ইয়াৰ্ছৰ কাৰণে লিজত দিয়া হৈছে। তাৰ পৰা আমি যিটো মাছ ইয়াতে উৎপন্ন কৰিছে তেওঁলোকে সেইটো বিক্ৰী কৰি তেওঁলোকো চলি আছে, আমাৰ ৰাইজকো এটা পইচা দি আছে। হাজো উন্নয়ন খণ্ডৰ অধীনত আন এখন গাঁও পঞ্চায়তত আমি উপস্থিত হৈছোঁ। সেয়া হ'ল 84 নং লা কথাটোল হালুগাঁও গাঁও পঞ্চায়তত। এই পঞ্চায়তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ কেনেদৰে ৰূপায়িত হৈছে সেই বিষয়ে পঞ্চায়তখনৰ সভানেত্ৰীগৰাকীয়ে আমাক এনেদৰে কয়। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী বিনু দাস, 84 নম্বৰ লা কথাটোল হালুগাঁও পঞ্চায়তৰ মই সভানেত্ৰী। NSCPৰ আণ্ডাৰত আমাৰ বৃদ্ধ পেঞ্চন, বিকলাংগ পেঞ্চন, বিধৱা পেঞ্চন গোটেইখিনি আমাৰ আঁচনি এতিয়ালৈকে মানে ভালদৰে বিপৰীত হৈছে। আৰু আগন্তুক দিনলৈকে যিখিনি আমাৰ মানে আঁচনি আহিব, আমি সেইখিনি আঁচনিও ভালকৈ ৰূপায়িত কৰিবলৈ চেষ্টা কৰিম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মানে আৱাস যোজনাৰ ওপৰত মানে আমাৰ যোৱাবাৰ 418টা আমাৰ ঘৰ আহিছিল, বৰ্তমানলৈকে সম্পূৰ্ণ হৈছে। আৰু এতিয়া আমাৰ নতুনকৈ 185টা আহিছে বৰ্তমান। সেইকেইটা ঘৰো আমি ভালকৈ ৰূপায়িত কৰিবলৈ আগবাঢ়িছোঁ। 14 আৰু 15 ফাইনেন্স প্ৰথমতে আমি লৈছিলোঁ, আমি কালভাৰ্ট আৰু মানে নলা লৈছিলোঁ, নলা নৰ্দমাবিলাক লৈছিলোঁ, কিন্তু সেইবিলাকো আমাৰ ৰূপায়িত হৈছে। আৰু এতিয়া 15 ফাইনেন্সত আমি মানে এটা ড্ৰেইন আছে আৰু পানী আমাৰ যিটো জল জীৱন আঁচনিৰ অন্তৰ্গত যিটো আমাৰ চেনিটেশ্যনৰ ওপৰত আমি লেট্ৰিন এটা হৈছে, আমাৰ সম্পূৰ্ণ হৈছে। আৰু পানী আমাৰ আঁচনি বৰ্তমান কাম আমাৰ চলি আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। গাঁও পঞ্চায়তত বসবাস কৰা যিসকল দুখীয়া পৰিয়ালৰ এটি থাকিবলৈ পকী ঘৰ নাই, তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে পকী ঘৰ নিৰ্মাণ কৰি দি আহিছে। নমস্কাৰ, মোৰ নাম নৱজ্যোতি বৰা। মই হালুগাঁও গাঁও পঞ্চায়তত গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ হিচাপে মই কাম কৰি আছোঁ। আমাৰ যি PMAY যি ঘৰ হয়, সেই ঘৰত 3টা কিস্তিত ধন মোকলাই দিয়া হয়। ডাইৰেক্ট হিতাধিকাৰীৰ একাউণ্টত আমি ধন মোকলাই দিওঁ। প্ৰথম কিস্তিটো দিয়াৰ পাছত হিতাধিকাৰীয়ে প্লিনটো বনায়। প্লিনটো নিৰ্মাণ হোৱাৰ পাছত আমি দ্বিতীয় কিস্তিৰ ধন মোকলাওঁ। প্ৰথম কিস্তিত আপোনাৰ 32,500 টকা দিয়া হয় আৰু প্লিনটো হোৱাৰ পাছত দ্বিতীয় কিস্তিৰ পইচা দিয়া যায়। আৰু এই দ্বিতীয় কিস্তিত আপোনাৰ 48,750 টকা দিয়া যায়। আৰু শেষৰ যেতিয়া আপোনাৰ সম্পূৰ্ণ ঘৰটো কৰিব, তেওঁলোকে মুধচলৈকে যেতিয়া ঘৰটো নিৰ্মাণ কৰিব, তেওঁলোকক 48,750 টকা পুনৰ দিয়া যায়। এই 3টা কিস্তিত তেওঁলোকৰ ঘৰটো সম্পূৰ্ণ কৰা যায়। আৰু লগতে যেতিয়া প্ৰথম কিস্তিৰ ধন সোমায়, তেওঁলোকক MG এনৰেগাৰ পৰা তেওঁলোকক জব কাৰ্ডৰ পৰা আপোনাৰ তেওঁলোকক পইচা দিয়া হয়, 24 দিনৰ পইচা দিয়া হয়। দ্বিতীয় কিস্তিৰ পাছত দিয়া যায় আপোনাৰ 36 দিনৰ পইচা দিয়া যায়। তৃতীয় কিস্তি সোমোৱাৰ লগে লগে আপোনাৰ 35 দিনৰ পইচা দিয়া যায়। এনেকৈ কৰি আপোনাৰ সৰ্বমুঠ 95 দিনৰ টকা দিয়া যায় তেওঁলোকক। আৰু বৰ্তমান তাৰিখত সৰ্বমুঠ টকা হয় 21,755 টকা। হালুগাঁও গাঁও পঞ্চায়তৰ এনে এগৰাকী হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈছিলোঁ আৰু তেখেতৰ অনুভৱ বুজিলোঁ। আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী ফুলেশ্বৰী নাথ। ফুলেশ্বৰী নাথ, হয়। আপুনি এবাৰ ঘৰ পাইছে ন? হয়, ঘৰ পাইছোঁ। ক'ৰ পৰা পাইছে বাৰু? গাঁও পঞ্চায়তৰ পৰা। গাঁও পঞ্চায়তৰ পৰা, ঠিক আছে। আপোনাৰ পৰিয়াল কিমান? মোৰ পৰিয়াল এতিয়া বৰ্তমান 3জন। 3জন। ল'ৰা ছোৱালী? ল'ৰা এজন আৰু ছোৱালী এজনী। হয়, তেওঁলোকে কিবা কৰি আছেনে? ল'ৰাজনে এতিয়া বৰ্তমান ৰেষ্টুৰেণ্টত কাম কৰি আছে আৰু ছোৱালীজনী ঘৰতে আছে। হয়, এই যেতিয়া আপুনি এই ঘৰটো পোৱা নাছিলে, তেতিয়া আপোনাৰ কেনেকুৱা ঘৰ আছিল বাৰু? তেতিয়া মোৰ এনে চাইলা ঘৰ আছিলে, বাঁহৰ খুঁটাৰ তজাৰ বেৰা তেনেকুৱা আছিলে।
হয় অকমান অসুবিধা হৈছিল আৰু থকা মেলাত হয় অকমান কওকচোন ভালকে আপুনি আগতে গোটেই পানী পৰা আছিলে বৰষুণ দিলে ঘৰৰ ভিতৰত পানী হয় ওপৰৰ পৰা পানী পৰে আনিব জাগা নাই থাকিবৰ জাগা নাই কেতিয়াবা ছাতাত আনি নিব লগা হয় আঁঠুৱাৰ ওপৰত প্লাষ্টিক দি শুব লগা হয় তেনেকুৱা অৱস্থা আছে এতিয়া মই ঘৰটো পাই খুব আনন্দিত হৈছো চৰকাৰী আঁচনি মানে ৰাইজৰ হিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সাধাৰণ ৰাইজৰ অৰ্থ সামাজিক ব্যৱস্থাৰ উন্নতিৰ জখলা এই আঁচনিসমূহৰ ৰূপায়ণে জনতাৰ জীৱনশৈলীত ইতিবাচক প্ৰভাৱ পেলায় আমি সদায় আশাবাদী চৰকাৰী আঁচনিসমূহে জনতাৰ আৰু উন্নতি সাধন কৰিব প্ৰিয় দৰ্শকসকল আপোনালোকে নিশ্চয় গম পালে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ আমাৰ হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ অঞ্চলসমূহত কেনেদৰে আঁচনিসমূহ ৰূপায়িত হৈ আহিছে এনেদৰে যদি অসমৰ প্ৰতিখন গাঁও অঞ্চলতে এই আঁচনিসমূহ ৰূপায়িত হৈ থাকে তেতিয়াহ'লে আগন্তুক দিনত আমাৰ অসমখন জিলিকি উঠিব আজিলৈ বিদায় মাগিছো নমস্কাৰ